ময়ো দাদাক 19 তাৰিখলৈকে লাষ্ট পানীত লাষ্ট উশাহটো লোৱালৈকে পাইছোঁ। হস্পিটেলত বা এয়াৰপৰ্টত বিচাৰিছিল, ছিংগাপুৰ এয়াৰপৰ্টত সন্দীপনে বিচাৰিছিল দাদাৰ বেগটো, দাদাৰ কাপোৰটো, দাদাৰ জোতাযোৰ চব সন্দীপনে আনিছে বেগত। তাৰপিছত মোক ফোনটো দি দিয়ক। তেতিয়া চিধাৰ্থে ক'লে ফোনটো নিদিওঁ, কাম আছে। সন্দীপনে বহুতবাৰ ৰিকুৱেষ্ট কৰিলে আপুনি যি কাম আছে কৰি লওক, কৰি পেলাই ফোনটো দি দিয়ক, মই সেইটো মই সমজাই দিম দাদাৰ বস্তু বুলি। সেয়ে কৈছে কি এইটো মোৰোতো এতিয়া মোৰোতো দায়িত্বত আছে। মইতো দাদা ঢুকাল মানে মইতো চিনৰ পৰা উঠা নাই, সেইটো মই চাম, মোৰ তাত থাকিব। মোৰো জানিব মন যায় দাদাই ইমান বছৰ যে গান গালে, অসমৰ চবতছে ধনী শিল্পী বুলি কালি কোনোবাই কৈছিলে, বাহিৰত কৈছে ছিংগাপুৰত যে ৰিচ ছিংগাৰ ইণ্ডিয়া। চ' এইজন মানুহৰ লাষ্ট তেওঁ ইমান এনেকে মানে উইক হৈ পেলাই কিয় থাকিব লগা হ'ল? তেওঁ ঘৰটো বনাবলৈ আমাৰ এটা মিউজিচিয়ানক সুধিলে, আপোনালোকে আমাৰ যদি বাকী কেইজন মিউজিচিয়ানক সোধে চবেই ক'ব ঘৰটো বনাবলৈ কিয় দাদাই ফিটা কাটিব যাব লগা হ'ল, দাদাই ঘৰটো বনাবলৈ কিয় প্ৰগ্ৰেম কৰিব যাব লগা হ'ল, দাদাৰ পইচা ইমানেই নোহোৱা হৈ গ'ল নেকি? মোৰ যদি পাৰ্চনেলি মই কওঁ, মোৰ জুবিন গাৰ্গ মোৰ নিজৰ দেউতা দাদা চব আছিল, মোৰ দ্বিতীয় পিতৃ হেৰালোঁ। সেইটো হিচাপত যদি মই পাৰ্চনেলি কওঁ, য়েছ জুবিন দাক বেছিকৈ কামত ইউজ কৰা গ'ল। মানে জুবিন দাক অকণমান ৰেষ্টৰ বহুত দৰকাৰ আছিল, মই এজ এ ব্ৰাদাৰ কওঁ। আৰু এজ এ প্ৰফেশ্যন জুবিন দাই প্ৰগ্ৰেম এখন কৰিব গ'লে মোৰ নিচিনাকৈ আৰু 10টাই আমি যে থাকোঁ চবেই পইচা পায় ন, আমাৰ চাউণ্ড ছিষ্টেমৰ পৰা গাড়ীখনৰ পৰা চবেই পইচা পায়। চবেই বিচাৰিব প্ৰগ্ৰেম কৰক, প্ৰগ্ৰেম কৰিলে পইচা পাম, ঘৰ চলিব। তাৰে এজন ময়ো হ'ম, প্ৰগ্ৰেম কৰিলে পইচা পাম, মোৰতো বেলেগ ইনকাম চ'ৰ্চ নাই। কিন্তু এজ এ পাৰ্চনেল ৰিলেশ্যন ময়ো আজি এবছৰমান ফিল কৰি আছোঁ। দাদা প্ৰগ্ৰেম কৰোঁ, বহুতৰ লগত কথাও পাতিছোঁ। মই জয়ন্ত কাকতিৰ লগত কথা পাতোঁ, মই ঘৰত কওঁ, মানস ভাগৱতীৰ লগত মই কথা পাতোঁ। দাদাই এনেকৈ শ্ব' কৰিব নালাগে, আমাৰ কাৰণে কিয় দাদাই শ্ব' কৰি আছে? আমাৰ ঘৰ চলাবলৈ দাদাই কিয় শ্ব' কৰি আছে? আমাৰ ঘৰ চলাব দাদাই নালাগে। আমাৰ এটা মানুহে জানেতো আমি জুবিন গাৰ্গৰ লগত কিমান দিন বজাইছোঁ। হ'ব মই মিউজিক কৰোঁ, গান কৰিম, কিবা এটা কৰিম, চলিম, ইমান দৰকাৰ নাই নহয়, আমি চলিব পাৰিম। দাদাই আমাৰ কাৰণে গান গাই পেলাই নিজৰ দেহাটো কষ্ট দিব নালাগে। কিন্তু তাৰ বাহিৰে যদি কিবা আছে সেইটো মেনেজমেণ্টে গম পাব যে দাদাক ৰেষ্টটো দৰকাৰ আছিল নেকি। দাদাৰ ঘৰ বনাই থাকোঁতে পইচা দৰকাৰ হয় বুলি কয়, দাদাই মোকো কৈছে বহুত দিন, ঘৰ বনাই আছোঁ পইচা লাগিব নহয়, প্ৰগ্ৰেম কৰিব লাগিব। সেইটো বস্তু দাদাই অনুভৱ কৰিছিল নেকি যে দাদাৰ পইচা নাই, দাদাই তাৰ কাৰণে প্ৰগ্ৰেম কৰিবই লাগিব, পইচা ঘটিবই লাগিব, ঘৰটো বনাব লাগিব? সেইটোতো মই গম নাপাম, সেইটো মেনেজমেণ্টে কেতিয়াবা মোক মেনেজমেণ্টেও কৈছিল, অঁ দাদা প্ৰগ্ৰেম কৰিব লাগিব, ফিটা কাটিব যাব লাগিব, ইনগ্ৰেশ্যন কৰিব লাগিব, এই পইচাখিনি পালে তেতিয়া আমি ঘৰৰ কামত লগাব পাৰিম। তেতিয়া মই সিদ্ধাৰ্থকে সুধিম ন, যিহেতু গোটেই মেনেজটো সিয়ে কৰি আছে, তাক মই সুধিলোঁ সিদ্ধাৰ্থ আমি ক'ত যাম? সি মোক ক'লে আপুনি দিল্লীতে থাকিব লাগিব, নহ'লে শ্বিলং যাব লাগিব, নহ'লে কলিকতা যাব। মই কৈছোঁ কিয়? মই গুৱাহাটীত কিয় নাযাওঁ? না আপোনাৰ তাতে চিটুৱেশ্যন বেয়া, আপুনি যাব নোৱাৰে, মই যাব নোৱাৰোঁ, মই ইয়াত থাকিম। মই কৈছোঁ মই সেইটো কথা নহয়, মই গুৱাহাটীত যোৱাৰ ব্যৱস্থা এটা কৰিলে। কৈছে মই কেনেকৈ কৰিম সেই কথা, মইতো কৰিব নোৱাৰোঁ। আপুনি যি কৰে কৰক। মই তেতিয়া মোৰ বেটেৰী 2% আছে মোবাইলৰ, হাতত নাই পইচা। মই কৈছোঁ মই এতিয়া কি কৰিম? মোৰ ভাইটিয়ে ফোন কৰিছে, ঘৰৰ পৰা ফোন কৰিছে, উঠাবও পৰা নাই। মোৰ লগৰ এজনে ফোন কৰোঁতে মই তাক কান্দি কৈছোঁ মই ভাই একেবাৰে ৰাস্তাত আছোঁ, মোৰ কাৰণে এতিয়া কোনেও একো কোৱা নাই, মই ইয়াতে মেটাৰেই হোৱা নাই। মই মানে এই টপিকটোত এতিয়ালৈকে আছিলোঁ, ছিংগাপুৰৰ পৰা দিল্লীলৈকে অহালৈকে। ইয়াৰ পিছত মোৰ কোনো ডেষ্টিনি নাই, এৰি দিছে, ডেষ্টিনেশ্যন নাই, আপুনি দিল্লীতে থাকক। মই কিয় দিল্লীত থাকিম? মই তাক সুধিছোঁ মোৰ কি গিল্টি হ'ল, কি ফল্ট হ'ল যে মই দিল্লীত থাকিম? মই চুৰ কৰি দিল্লীত মই কিয় লুকাই থাকিম? মই লুকাই দাদাক মই লৈ যাই তাতে মই কিবা কৰিছোঁ নেকি? মোক লৈ গৈছ ন, সিদ্ধাৰ্থে দাদাক যেনেকৈ নিছ মেনেজমেণ্টে মোকো লৈ গৈছ, কিন্তু মই তোতকৈ বেছি ডিপেণ্ডেণ্ট দাদাৰ ওপৰত, বিকজ মই দাদাৰ আণ্ডাৰত গৈছোঁ আৰু দাদাৰ গোটেই ছিষ্টেমটো মেনেজমেণ্টৰ আণ্ডাৰত আছে। সেইকাৰণে সিদ্ধাৰ্থও তাৰ কাৰণে দায়িত্ব আছে মোক লৈ লাষ্ট মমেণ্টলৈকে। কিন্তু য'ত দাদাই নাই, সি মোক লৈ কি ৰেচপনচিবিলিটি ল'ব? সেইকাৰণে মোৰ মানে আইডেণ্টিটি নাই, তেতিয়া ডেষ্টিনি নাই, মোক কোনো তাতে একো বুলিয়ে চোৱা নাই। এইখিনি জেগাত জুবিন দা গুচি গ'ল, কিন্তু মোৰ যদি তাতে মই মৰি থাকিলোঁ হয়, তেতিয়া মোৰ ঘৰত কোনে জবাব দিলে হয় যে এওঁ ক'ত গ'ল? মই চিনত নাই। মই কৈছোঁ না মোক কোনোবাই কেমেৰা কৰিব, না মোক কোনোবাই সুধিছে, পানী বটল এটা বাচিছে। লাষ্টত এজন চিকিউৰিটি আহিছে ভিতৰৰ পৰা, CM অফিচৰ পৰা, আহি পেলাই মোক কৈছে পানী বটল এটা দিছে, আপুনি খাওক, অলপ ৰখি দিয়ক, কিবা এটা হ'ব, আসাম ভৱনে যাব লাগিব। সেইটো তেওঁলোকে এতিয়া জুবিন দাৰ লগত থাকি
ঘটি পেলাই সেইখিনি কৰিছে নে নিজাববীয়া কিবা বিজনেছ আছে সেইটো চবে বিচাৰ কৰিব ওলাব। কিন্তু দাদাৰ কণ্ডিশ্যনটো লাষ্ট মই যিখিনি মইতো বেংকৰ একাউণ্ট চাব যোৱা নাই, মই দাদাৰ পকেট খুচৰি পইচা চাব যোৱা নাই কিমান পইচা আছে, মই জানো ইনকামটো ক'ত হৈ আছে দাদা। হয় গান গালে পইচা পায় দাদাই ষ্টুডিঅ'ত, তাৰো আজিকালি বহুত কম পায় বিকজ দাদাই লাষ্ট 1-1.5 বছৰ চবে চাগে গম পায় গান গোৱাই নাই ষ্টুডিঅ'ত। বিকজ চব মানুহ যায় গান গোৱাবলৈ যায়, গাম বুলি কয় আজি মই টায়াৰ্ড, আজি মই নাগাওঁ, গুচি যায়। মই নিজে 1-1.5 বছৰ ৰেকৰ্ডিং কৰিছোঁ, নিজৰ চিনেমাখনৰ সপোন সপোন গানটোৱে ভালকৈ টায়াৰ্ড হৈ গৈছে, গাব নোৱাৰিলে। তো দাদাই নিজৰ ভইচ ডাবিংটোৱে কৰিব পৰা নাই, টায়াৰ্ড হৈ আছে। হ'ব কৰিম কৰিম, বেলেগৰ গান কোনোবাই লৈ গ'লে দাদাই গৈ গ্ৰেমিত পঠাবি নেকি? ইমান দৌৰা লাগিছে যে যোনে মোৰ আজি কথাটো শুনিছে, যাক কৈছিল তেওঁ উপলব্ধি কৰিব কৈছিল নে নাই। মইতো সজাই কোৱা কথা নহয়। কোনোবাই যদি দাদা প্লিজ গানটো গাই দিয়ক, মোৰ চিনেমাখনৰ শ্বুটিং আছে অমুক তেওঁ, তই গ্ৰেমিত পঠাবি নেকি গানটো? ধৈৰ্য ধৰ, মই গাম নহয়, মই মেচিন নহয়, মই গাম। দাদাই যে আগতে এজন মানুহে 29টা-30টালৈকে গান গাইছিল একে ৰাতিত, সেইটো মানুহে আজিলৈকে এটা গান গাবলৈও ভাগৰি যায়। কিয় ভাগৰি যায় সেইটো মই ভিতৰি অনুভৱ কৰি মই যে মানুহটোক সঁচাকৈ দেখিলেও লাগে তাইৰ ভইচটো ক্ৰেক হৈ গৈছে, নাখাই নুখুই এনেকৈ থাকে, জোনালী ষ্টুডিঅ'ত শুই থাকে, কেতিয়াবা কাহিলীপাৰাত যায়। তাৰ মাজত দেখোঁ আজি তিনিচুকীয়া গ'ল, কিবা ইনগ্ৰেশ্যন আছে বোলে, হোটেলৰ ইনগ্ৰেশ্যন কিবা ইনগ্ৰেশ্যন, তাতে গৈছে। তেতিয়াতো মই নাই, মই নাজানো। তাৰপিছত এদিনৰ কাৰণে গৈ এসপ্তাহ পিছতে তেওঁ তাতে কি খাইছে, কি শুইছে, খাইছেনে নাই, কি মেডিচিন খাইছে, সেইবিলাকতো মই নাজানো। মেনেজমেণ্ট এটা টিম থাকে, আমি তেওঁলোককে সোধোঁ দাদা ঠিকে আছেনে। ইভেন ষ্টেজত যাওঁতেও আমি মেনেজমেণ্টকে সোধোঁ, ঐ দাদা ঠিকে আছেনে, গাব পাৰিবনে? অঁ পাৰিব। কেতিয়াবা কয় নাই আজি ঠিক নাই, অলপ টায়াৰ্ড হৈ আছে, শেষতে আপুনি অলপ চাব। মই ষ্টেজত উঠিয়ে ভাবোঁ প্ৰথম গানটো অলপ ঢিলা গান হওক, যাতে কষ্টটো এফৰ্টটো কৰোঁ। তাতে পুতিয়া তৰা গানটো গাই সদায় ভাল পায়, মোক কয় কি এইটো গান গালে অলপ এক্সাৰচাইজ হৈ যায়, ইমান চিঞৰিব নালাগে, এইটো গানে ওলাই দিবি পাৰিলে, নহ'লে ৰ'দৰ চিটি গানটো ওলাই দিবি, সেইকেইটা গালে মই অলপ ৰিলেক্স হওঁ। মই সদায় সেনেকৈ থাকোঁ। চবেই কয় দাদাক অমুক গান ওলাই দিয়ক, তমুক গান ওলাই দিয়ক, মই সেইটো নকওঁ। দাদাই ৱাৰ্ম আপ হোৱাৰ পিছত কেতিয়াবা লৈ যায় ধুনীয়াকৈ, কেতিয়াবা নোৱাৰে। আপোনালোকে দেখিছে আই এম টায়াৰ্ড, মই গাব নোৱাৰোঁ আজি, গুচি যায়। 3টা গান গায়ো গুচি যোৱা ৰেকৰ্ড আছে, এটা গান নোগোৱায়ো আজি মোৰ গাব মন নাই বুলি কৈ গুচি যোৱা ৰেকৰ্ড আছে। তেওঁ নিজৰ মৰ্জি, তেওঁ নিজৰ মৰ্জিৰ মানুহ। তেওঁ যে টায়াৰ্ড, মই 1-1.5 বছৰৰ পৰা মই নহয় ষ্টুডিঅ'ত যোন গৈছিলে 1 বছৰ গান গোৱাবলৈ, সকলোৱে কিন্তু চকুত উপলব্ধি হৈছে, বুকুত উপলব্ধি হৈছে যে জুবিন দা সঁচাকৈ টায়াৰ্ড হৈ আছিল। মই সেনেকৈ ক'ব নোৱাৰিম, মোৰ সেইটো কোৱাৰ অধিকাৰ নাই। গোটেই বস্তুটো ডাইৰেক্ট দুখটো মেনেজমেণ্ট বুলি মই ক'ব নোৱাৰোঁ, সেইটো এটা এক্সিডেণ্ট। তাতে যোনটো ইনচিডেণ্টত জুবিন দা নাই আজি মাজত, আমাৰ মাজত, সেইটো এটা এক্সিডেণ্ট। আৰু তাৰপিছত কেনেকৈ গ'ল কি গ'ল সেইটো যদি কাৰো কিয় নিলে সেইটো তেওঁলোকে বিচাৰ কৰিব। মই এইখিনিয়ে জানো, মোক অকণমান এতিয়া মোক যোনে চবে ভাবিবই আজি মই নাথাকি যদি মই ইয়াত থাকি যদি আপুনি তাত থাকিলে হয়, এজন সাংবাদিক হিচাপে যদি জুবিন গাৰ্গৰ ওচৰত গ'ল হয়, আপুনি কি কৰিলে হয়? জুবিন দাক পানীত নামাটো ভিডিঅ'ই কৰিলে হয় ন? আপুনি যদি জুবিন দাক এবাৰ ক'লে হয় দাদা নালাগে নাহিব, তাৰপিছত চবেই যেতিয়া মেনেজমেণ্টটো যেতিয়া থাকিব, আপুনি ভাবিলে এটা টাইমত যে মেনেজমেণ্ট যিটো আছে চাবই। মই এবাৰ ভিডিঅ' কৰোঁ, নিউজ এটা যাব অসমত, জুবিন গাৰ্গে ইয়াতে সাঁতুৰিছে, চ' আপুনি ক্ষেত্ৰটো ওলাই কৰিলে হয়, তেতিয়া আপোনাকো ইয়াতে কৰিলে হয়। আপুনি ভিডিঅ' কৰি থাকিলে জুবিন গাৰ্গক মাৰি পেলালে, মোৰো আজি ছেইম পৰিস্থিতি যে মই তাতে মিউজিচিয়ান হিচাপে গৈ চব যোনে য'ত আছে মই তাতে আছোঁ। মই বচাবলৈ বা তেওঁ তাতে মৃত্যু হ'বলৈ তেওঁক ঠেলি দিয়া বুলি মই ভবা নাই নহয়, বা মই তাতে দাদাৰ মৃত্যু হ'ব বুলি মই যোৱা নাই নহয়। আমি তাতে এনজয় কৰিব গৈছে চবেই, ময়ো তাতে গৈছোঁ। তেওঁ তাতে যেতিয়া কৈছে যে দাদাই জেকেট নিপিন্ধাকৈ গৈছে, চাবি বুলি কওঁতে মই ধৰিলোঁ ন, তাৰপিছত উঠাইছোঁ নহয়। তাৰপিছত দায়িত্বখিনি, তাৰ আগৰ দায়িত্বখিনি কোনে ল'ব লাগিছিল আপোনালোকে বিবেচনা কৰক। তাৰপিছত যদি কোনোবা এখন প্ৰগ্ৰেমত দাদাই গান গাই থাকোঁতে মই যদি উল্টাকৈ ভুলকৈ বজালোঁ হয়, কোনোবা এজন মানুহক যদি বেয়াকৈ বিহেভ কৰিলোঁ হয়, আঁতৰাই দিলোঁ হয়, ষ্টুডিঅ'ত গান গাবলৈ যাওঁতে মানুহক যদি মই আউট কৰি মিছবিহেভ কৰিলোঁ হয়, কাৰোবাৰ গান যদি মই ৰেকৰ্ড নকৰিলোঁ হয়, দাদাৰ পইচা লৈ পেলাই মই দাদাক নক'লোঁ হয়, তেওঁলোকে মোক দোষাৰোপ কৰক, মই তাৰ উত্তৰ দিম বা মোক মাৰি পেলাওঁ। মোৰ দায়িত্ব এইখিনি আছিল, বাকীখিনি দায়িত্ব মোৰ লগত আজিলৈকে কোনোবাই পাতিছিল নেকি? দাদা অমুকত যাব লাগিব, মোৰ কাৰণে কোনোবাটো সঁচা, বাকী আপোনালোকৰ কাৰণে বিবেচনা কৰি ইনভেষ্টিগেশ্যন কৰক, যদি সঁচা হয় সঁচা হ'ব। মই আহিয়ে যাব বিচাৰিছোঁ, মোক যাব দিয়া নাই, সকলোৱে ঘৰৰ মানুহে যাব দিয়া নাই, মোকতো কোনো কোঅৰ্ডিনেটো কৰা নাই। মই এতিয়া তাত সিদ্ধাৰ্থৰ কাৰণেও কোনোবাই কিবা ক'লে যে তাক সি আহিব লাগিব, মোৰ কাৰণে কোনে কৈছে? মোক এবাৰ কওক, কোনোবাই যদি কৈছে যে শেখৰ আহিব পাৰে, মই যাম।
কিন্তু মই এটাই শুনি আছোঁ, শেখৰকো মাৰি পেলাম, শেখৰক মাৰি পেলাম, শেখৰক য'ত দেখা পাওঁ তোক হাৰ মূৰ ভাঙি দিম, তোক চুবাই খাম। মোক এনেকৈ পাৰ্চনেল মেছেজ দিছে, যাৰ কাৰণে মই মোবাইলটো অফ হৈ গৈছে, এতিয়া অফ কৰি থৈছোঁ। মই কোনটো সাহসত মোৰ ঘৰৰ মোৰ মিছেছ আৰু মোৰ 4 বছৰীয়া পোৱালিটোৱে মোক যাব দিব? মোৰতো কোনো পুলিচ প্ৰটেকশ্যনো নাই, না মোক কোনোবাই ফোন কৰি সুধিছে যে আপোনাক গাৰ্ড কৰিম। মোকতো একো কৰা নাই, মোৰ ঘৰতো এতিয়ালৈকে কোনো পুলিচ প্ৰটেকশ্যন নাই, একো নাই, নালাগেও মোক প্ৰটেকশ্যন, মইতো দুখ কৰা নাই। কিন্তু মই অকলে আছোঁ, আপোনালোক আহিছে মোক ঘৰত পাইছে, মই বেলেগত নাই। মই এতিয়া নহয়, মই তেতিয়াই যাব বিচাৰিছোঁ। আৰু এতিয়াও দাদাৰ ওচৰত, দাদাৰ লাষ্ট কোনে তাত মুখাগ্নি কৰিব সেইটো আমাৰ অধিকাৰ নাই। ফেমিলি আছে, মেনেজমেণ্ট আছে, তেওঁলোকে ডিচিশ্যন ল'ব। আজি মোৰ সকলো শেষ। আজি মোক ফেমিলিকো চাগে মোক দৰকাৰ নাই, জুবিন গাৰ্গৰ অনুৰাগীকো মোক দৰকাৰ নাই। ইমান দিন শেখৰক দৰকাৰ হৈছিল জুবিন দাক গান গোৱাবৰ কাৰণে, জুবিন গাৰ্গক কোনোবা দিনা লগ ধৰিবৰ কাৰণে। শেখৰক এবাৰ ফোন কৰিছিল, আজি ষ্টুডিঅ'ত যাব পাৰিম, দাদা আছে নেকি? এতিয়াতো শেখৰক দৰকাৰ নাই, আপুনি শেখৰক মাৰি পেলাই ভাল। আজি শেখৰৰ কোনো চিকিউৰিটনেছ নাই। আজি মই তাতে আছিলোঁ, মোৰ কাল হ'ল, মই তাতে আছিলোঁ, পানীটো আছিলোঁ, সেইটোৱে মোৰ কাল হ'ল। আৰু মোক আজি এতিয়া কোনো ফোনো নকৰে আজিৰ পৰা। জুবিন দাই গান গাব আপোনাক কৈ দিয়া, কাৰণ দাদাক ফোন কৰিলে দাদাই কয় শেখৰৰ লগত কৰ্ডিনেট কৰ, কেতিয়া কাম। মোক সেইটো কৰ্ডিনেট কৰিব দিয়ে, অকল ষ্টুডিঅ'ৰ টাইমিংটো মই কওঁ। মই গম পাওঁ যে দাদাই 7টা বজাত খোৱাৰ পৰা উঠিব, 8টা মানত আহি যাব বুলি কওঁ। গৈ পেলাই বহুত মানুহ ফিৰিয়ে আহে, গান নহয়। এসপ্তাহ একমাহলৈ বছৰ দিনলৈকে গান হোৱা নাই বহুতৰ গান। কিন্তু সেইটোত মোৰ অধিকাৰ নাই যে মই দাদাক গুৱাই দিম ডেলিভাৰ্টলি, বাই ফৰ্চলি, দাদাক গাব নোৱাৰা কৰি দিম, নহ'ব। দাদাই যেতিয়া মন যাব গাব, যাৰ হ'ব তাক দিম। কিন্তু আজি মোক কোনো এতিয়া চবে কৈছে মাৰিম, তই আহিলে তোক দেখা পালে অসমত মাৰিম, কিন্তু মোক আজি দৰকাৰ নাই ন, ডেফিনেটলি দৰকাৰ নাই। এতিয়া তদন্ত যদি হয় তেনে তদন্ত আপুনি সম্পূৰ্ণ সহযোগিতা আগবঢ়াব? সম্পূৰ্ণ মানে যি লাগে, মই ক'ত যাব লাগে, মই যদি মাৰ খায়ো যাব লাগে, কোনোবাই যদি মাৰিব তুমি আহিবই লাগিব বুলি কয়, মই মাৰ খায়ো যাম। য'ত যাব লাগে মই তাতে যাম। যি সোধে মোক, মই যি জানো, মই সুস্থ অৱস্থাত থকালৈকে মই এইখিনি ছাপোৰ্ট কৰিয়ে যাম। মই তাত ছাপোৰ্ট নকৰিব লগা কোনো কথা নাই। কিয় মই ছাপোৰ্ট নকৰিম? আপুনি ছাপোৰ্ট নকৰিব নেকি? আজি এজন অসমৰ এজন মানুহে ছাপোৰ্ট কৰিব যদি যিখিনি জানে। কোনোবা এজনক যদি সোধা যায় জুবিন গাৰ্গৰ বিষয়ে কি জানো, লাষ্ট কেতিয়া লগ পাইছিলি, তেওঁৰ অনুভৱটো তেওঁ ক'বই। লাষ্ট মই 1 বছৰ আগত পাইছিলোঁ বা 2 দিন আগত পাইছিলোঁ, দাদাই এনেকুৱা হৈ আছিল। ময়ো দাদাক 19 তাৰিখলৈকে লাষ্ট পানীত লাষ্ট উশাহটো লোৱালৈকে পাইছোঁ। সেইখিনিলৈকে যিখিনি জানো মই 100% কম। তেওঁ স্পষ্টীকৰণ দিয়া নাই, সেইটো তেওঁ গম পাব, সেইটো মই গম নাপাওঁ। মই তাক দিল্লীতে এৰিলোঁ বুলি ক'লোঁ ন, মই নিজে টিকেট কাটি আহিছোঁ ন। মোৰ লগৰ এজনে, বন্ধু এজনে টিকেট কাটি দিছে, মই 4:25 ফ্লাইটত আহিছোঁ। সেইখনত জুবিন গাৰ্গক অনা হোৱা নাছিল, দাদাৰটো চাৰ্টাৰ ফ্লাইট ঠিক কৰিছিল। তাতে পিছতহে মই ইয়াত লেণ্ড কৰোঁতেহে গম পালোঁ এইখনত জুবিন দাও আহিছে। পিছত লেণ্ড কৰোঁতে পবিত্ৰ মাৰ্ঘী দাদা আৰু আমাৰ সন্দীপনত দেখা পাই তেতিয়া মই গম পালোঁ। মই অলৰেডি ভাবিছোঁ আমাৰ ফ্লাইট লেণ্ড কৰিছে 7টা বজাত, দাদা আহিছে 1:30 বজাত, 4টা বজাত দাদা গুৱাহাটী পাব। মই পাইছোঁ 7টা বজাত, অলৰেডি দাদাৰ প্ৰচেছন দাদাক লৈ গ'ল। ইমান সোপা মানুহে এয়াৰপৰ্টত কিয় ৰখি আছে? ভাবিছোঁ কি মোক মাৰিব আহিছে, কাৰণ চবেই চাগে কৈছে যে ই এখন ফ্লাইটত গৈ আছে, ইয়াতে পাবি, ইয়াক মাৰি পেলাম। মই কৈছোঁ মোৰ যদি মৃত্যু ইয়াতে আছে, ইয়াতে হ'ব। পিছত দেখিছোঁ মানুহবিলাক যেতিয়া হেৰি মানে আমাৰ পবিত্ৰ মাৰ্ঘী দাদা আৰু সঞ্জীৱনক দেখিলোঁ, তেতিয়া মই চব আপোনালোক ইয়াত কিয়? পিছত কম তই অলপ লাহে লাহে আহ। পিছত দেখিছোঁ দাদাৰ কফিনটো তলেদি নি পেলাই এনেকৈ ৰেড কাৰ্পেটত গৈছে আৰু মানুহবিলাক চব তাতে দৌৰি গৈছে। মই চোৱা দাদা ইয়াত আহিছে। তেতিয়া মোৰ এটা সুখ বুলি ক'ব নোৱাৰি, এটা মানে ভিতৰত এটা উশাহৰ এটা কাণ, চকু পানী ওলাইছে। দাদাই চবেই মোক এৰি দিলে, কিন্তু এতিয়াওতো মোক এৰিয়ে দিছে। আপোনালোকে যে আহিছে, আপোনালোকে কি ভাবি আহিছে? মোৰ ওচৰত মোৰ নিউজ ওলাইছে কিবা ই ভিক্টিম বুলি ভাবি আহিছে। স্পষ্টীকৰণটো দিয়াৰ কাৰণে খুব ভাল কথা হ'ল, কাৰণ সকলোৱে ক'ৰবাত আপুনিও দুখী নেকি বুলি কথাখিনি ভাবি আছিলে। মোক মানে তাতেতো নাই, মই তাতে চীনতে নাই, মই দিল্লীত। মই অকলে আহি আছোঁ ঘৰত। মোক আকৌ ঘৰৰ পৰা এফালে লগৰকেইটাই ফোন কৰিছে, তই বাহিৰত ঘপকৈ নোলাবি, তোৰ ওপৰত একশ্যন হৈ যাব, মাৰি দিব। না মোৰ মুখত মাস্ক এখন আছে, না কিবা আছে। মই অপেনে আহিছোঁ, মই ঢাকি ঢুকি অহা নাই। পিছত মোৰ দুখ লাগিছে আৰু ভাল লাগিছে মনটোত। দাদাই মোক লাষ্টৰ দিনাও যে কৈ গৈছিল তোৰ লগত মই আছোঁ, মৃত্যু হৈ দাদা মোৰ লগত কফিনত শুইও আহিছে দাদাই, কিন্তু দাদালৈ ঠিক কৰা ফ্লাইটত অহা নাই, মোৰ লগত আহিছে। তেওঁলোকৰ প্লেনিঙত আজি ঘৰ বনাইছে, আজি ক'ৰবাত জাগা ইনগ্ৰেশ্যন কৰিব যাব, তাতে মিউজিচিয়ান নাই, আমিও নাই। তেতিয়া যদি আমি কওঁ যে সেইটো যাব লাগিব জানো, এইটো অমুক তমুক, সেইটো কোৱা আমাৰ অধিকাৰ নাছিল। কাৰণ সিদ্ধাৰ্থতে মেনেজমেণ্টে মানে আমাক তেতিয়া কৈছিলে এইটো আমি চাম ন, আমি আছোঁ ন, ক'ত দাদা যাব লাগে, কিমান পইচা পাব লাগে, কিমান পইচা পাব নালাগে, দাদাই কাক পইচা দিব নিদিব, সেইটো আমি চাম। আপোনালোকৰ ডিউটি কৰক। মোৰ ডিউটি আছিল মিউজিক কৰা, ষ্টেজত
বজোৱা ষ্টুডিঅ'ত ৰেকৰ্ডিং কৰা মিউজিক কৰা বাছ মই এইখিনিতে থাকিলোঁ